পলুৱাই নিলে নাবালিকাক। তামুলপুৰ জিলাৰ হাপকাটা গাঁৱত কৰ্মসূত্ৰে থকা বঙাইগাঁও জিলাৰ আজিবুৰ ৰহমান নামৰ এগৰাকী লোকে ফুচুলাই পলুৱাই নিয়ে এগৰাকী নাবালিকাক। জানিব পৰা মতে আজিবুৰৰ পূৰ্বৰে আছে দুগৰাকী পত্নী। আজিবুৰে তামুলপুৰৰ হাপকাটা গাঁৱত এমাহমান আগতে কামৰ সন্ধানত আহিছিল, কিন্তু আজিবুৰে তামুলপুৰত মিস্ত্ৰী হিচাপে কাম কৰাৰ পিছত হাপকাটা গাঁৱৰে এগৰাকী নাবালিকাক ফুচুলাই যোৱা ৰবিবাৰে অন্তৰ্ধান হয়। নাবালিকাগৰাকী অন্তৰ্ধান হোৱাত পৰিয়ালৰ লোকে লগে লগে তামুলপুৰ থানাত এজাহাৰ দিয়ে। পৰিয়াল তথা আদিবাসী ছাত্ৰ সন্থাৰ অভিযোগ, নাবালিকাগৰাকী অন্তৰ্ধান হোৱা কেইবাদিনো হোৱাৰ পিছত তামুলপুৰ আৰক্ষীয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। নাবালিকাগৰাকীক পলুৱাই নিয়া আজিবুৰৰ পূৰ্বৰ দুগৰাকীৰ পত্নীৰ আছে 6টাকৈ সন্তান। বৰ্তমান আদিবাসী ছাত্ৰ সন্থাই আৰক্ষী প্ৰশাসনক 48 ঘণ্টাৰ ভিতৰত নাবালিকাগৰাকীক উদ্ধাৰৰ দাবী জনোৱাৰ লগতে দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে। অন্যথা অনাগত সময়ত আদিবাসী ছাত্ৰ সন্থাই তামুলপুৰ জিলাৰ বন্ধ দিয়াৰ দৰে পদক্ষেপ গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে। হয়, যোৱা 19 তাৰিখ ৰবিবাৰ আছিলে। ৰবিবাৰে তেওঁক ৰাতি ইয়াৰ পৰা লৈ গৈছে, কিন্তু পৰিয়াল লোকে বা ছোৱালীৰ বাইদেউজনীয়ে 20 তাৰিখে FIR তামুলপুৰ থানাত দিয়ে আৰু এই আজিলৈকে 4 দিন প্ৰায় হৈ গৈছে, কিন্তু তামুলপুৰ প্ৰশাসন আজিলৈকে তেওঁক গ্ৰেপ্তাৰ কৰিব সক্ষম হোৱা নাই, নতুবা তেওঁৰ মোবাইল নাম্বাৰ ট্ৰেক কৰিব পৰা নাই। থকা সত্ত্বেও কিন্তু আজিলৈকে কিয় তামুলপুৰ প্ৰশাসনে তেওঁক ধৰিব পৰা নাই। আৰু তেওঁ আজিবুৰ ৰহমানে নিজে তেওঁলোকৰ ঘৰৰ মানুহক ফোন কৰি ভয় ভাবুকি দেখুৱাই আছে যে মোক একো কৰিব নোৱাৰা, তহঁতে মোৰ সম্পূৰ্ণবৰ লগত থানাত জড়িত হৈ আছে। তাৰমানে কি, আমি এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে তেওঁৰ কথা মতে আমি যিটো থানাৰ ফালৰ পৰা বা প্ৰশাসন ফালৰ পৰা যিটো নিষ্ক্ৰিয় পদক্ষেপ দেখা পাইছোঁ, কিন্তু ইয়াৰ মাজত নিশ্চয় ৰহস্য সোমাই আছে। নহ'লে আজি পুলিচ সদ ইচ্ছা কৰিলে তেওঁক গ্ৰেপ্তাৰ কৰিব পাৰে যিকোনো মুহূৰ্তত, কিন্তু আজিলৈকে তেওঁ সক্ৰিয় ভূমিকা লোৱা দেখা পোৱা নাই। তেওঁলোকৰ এই কাৰ্যক আমি সদৌ চাওতাল ছাত্ৰ সন্থা তামুলপুৰ জিলা সমিতিৰ তৰফৰ পৰা খুব ধিক্কাৰ জনাইছোঁ। আৰু লগতে মই এটা কথা উল্লেখ কৰিব বিচাৰোঁ যে এই মুহূৰ্তত যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ সৰ্বানন্দ সোণোৱাল, ছোৱালীজনীৰ বয়স 13 বছৰ 10 মাহ, গতিকে তেওঁ মাইনৰ, কিন্তু আজিলৈকে তামুলপুৰ পুলিচ প্ৰশাসনে ইয়াৰ ওপৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা নাই। আৰু এই মুহূৰ্তত মই অসমৰ DGP মহোদয়ক আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই সদৌ চাওতাল ছাত্ৰ সন্থা তামুলপুৰ জিলা সমিতিৰ তৰফৰ পৰা মই দাবী উত্থাপন কৰিছোঁ। গতিকে DGP মহোদয় আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া অতি সোনকালে ইয়াৰ ওপৰত সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিব লাগে, নতুবা আমি তামুলপুৰ জিলা বন্ধ ঘোষণা, নতুবা আমি এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমি বাধ্য হ'ম। আমি সদৌ চাওতাল ছাত্ৰ সন্থা তামুলপুৰ জিলা সমিতি আজি এটা সজাতি দলে তামুলপুৰ জিলাত অন্তৰ্গত আমাৰ এই থানাত তামুলপুৰ থানাৰ OCৰ লগত আমি অকণমান আলোচনা কৰিলোঁ। আৰু আলোচনাৰ বিষয়টো আছিলে যে যোৱা ৰবিবাৰে এজন আজিবুৰ ৰহমান ব্যক্তিজনে কামৰ সন্ধানত বা কামৰ ক্ষেত্ৰত তেখেতসকলে আমাৰ জনগোষ্ঠীৰ তাত কাম কৰিবলৈ আহিছিলে, কিন্তু তাত তেখেতসকলে ব্যৱহাৰ পাতি বা তেনেধৰণৰ আমাৰ ছাত্ৰীৰ ওপৰত তেখেতে বেয়া ব্যৱহাৰ কৰিছে। আৰু আজিলৈকে আমাৰ ছাত্ৰীজনে তেখেতে লৈ এতিয়ালৈকে আমি সন্ধান কৰিব পৰা নাই যে মানুহজন ক'ত আছে। সেয়েহে আমি যোৱা 20 তাৰিখে FIR দাখিল কৰিছিলোঁ যে তামুলপুৰ জিলাৰ সদৰত OC মহোদয়ৰ ওচৰত, কিন্তু আজিলৈকে কোনো সঁহাৰি পোৱা নাই। সেয়েহে আমি সদৌ চাওতাল ছাত্ৰ সন্থাই আমি তামুলপুৰ জিলা পুলিচ প্ৰশাসনক ধিক্কাৰ জনাইছোঁ যে তেখেতসকলে 2 দিন উকলি যোৱাৰ পিছতো তেখেতসকলে নীৰৱ ভূমিকা কিয় পালন কৰিছে। কাৰণ এজন ছাত্ৰী, তেখেতৰ ভৱিষ্যত আছে, তেখেতসকলে প্ৰশাসন বা তেখেতসকলৰ দায়িত্ব আছে, কিন্তু দায়িত্বহীন কাণ্ড কিয় কৰিছে। সেয়েহে আমি প্ৰশ্নবোধক এওঁলোকৰ ওচৰতে উত্থাপন কৰিছোঁ। দ্বিতীয় কথাটো হ'ল যে তেখেতসকলক 48 ঘণ্টা আমি সময়সীমা বান্ধি দিছোঁ যে অতি শীঘ্ৰে আমাৰ এই দোষীক কৰায়ত্ব কৰি কিনি তেখেতক উচিত শাস্তি প্ৰদান কৰিব লাগে। অন্যথা চাওতাল ছাত্ৰ সন্থাই বহি নাথাকে যে পুলিচ প্ৰশাসনৰ বিৰুদ্ধে তেখেতসকলে মাত মাতিবলৈ বাধ্য হ'ব। সেয়েহে আমি সদৌ চাওতাল ছাত্ৰ সন্থাৰ পৰা তেখেতসকলক ধিক্কাৰ জনাইছোঁ যাতে আপোনালোকে অতি শীঘ্ৰে 48 ঘণ্টাৰ ভিতৰতে আপোনালোকে কাম কৰক, বা অন্যথা আপোনালোকে মুখামুখি হৈ থাকক যে চাওতাল ছাত্ৰ সন্থাৰ প্ৰতিবাদত।
তামোলপুৰৰ পৰা আনন্দ ৰামচিয়াৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।